যোৱা কেইদিনমানৰ পূৰ্বে আমাৰ জোনাইৰ এগৰাকী যুৱক অৰুণাচলত কাম কৰি আছিল। ইটানগৰত কাম কৰি থকা অৱস্থাতে অৰুণাচলৰ এগৰাকী দুৰ্বৃত্তই বৰ্বৰভাৱে হত্যা কৰা হয়। এই ঘটনা ন্যায় এতিয়ালৈকে আমি লাভ কৰা নাই। তাৰ কিছুদিনৰ পাছতেই এতিয়া পুনৰ অৰুণাচল প্ৰদেশৰ ৰয়িঙত আকৌ আমাৰ এগৰাকী মিচিং যুৱক এজনক বৰ্বৰভাৱে হত্যা কৰা হৈছে, পিষ্টলেৰে গুলিয়াই মৰা হৈছে। আমি ক'ব বিচাৰিছোঁ যে অৰুণাচলত আমি দেখি আহিছোঁ যে অৰুণাচলত মানৱ জাতিৰ নিৰাপত্তা নাই। আমি অনুভৱ কৰি আহিছোঁ। অৰুণাচল চৰকাৰক আমি বাৰে বাৰে আমি অনুৰোধ কৰি আহিছোঁ যে অৰুণাচল চৰকাৰে ন্যায় প্ৰদান কৰিব পৰা নাই। পেমা খাণ্ডু চৰকাৰে ব্যৰ্থ হৈছে। পেমা খাণ্ডু চৰকাৰৰ যি গৃহ বিভাগ সম্পূৰ্ণৰূপে ব্যৰ্থ হৈছে। তাৰ কাৰণে আমি অনুৰোধ কৰিব বিচাৰিছোঁ যে আজি মানৱতা এৰাই গৈছে। হিউমেনিটি ইজ ডাইং ইন অৰুণাচল প্ৰদেশ আমি অনুভৱ কৰিব পাৰিছোঁ। গতিকে আমি ক'ব বিচাৰিছোঁ যে যেতিয়ালৈকে ন্যায় নাপায় প্ৰভাস দলে আৰু শংকৰ পেগু নামৰ 29 বছৰীয়া এগৰাকী যুৱক, মিচিং যুৱক অৰুণাচল প্ৰদেশত কাম কৰি আছিল, ৰয়িঙত কাম কৰি আছিল। তেখেতক গুলিয়াই হত্যা কৰা হৈছে এগৰাকী অৰুণাচল প্ৰদেশৰ দুৰ্বৃত্তই। গতিকে ক'ব বিচাৰোঁ যেতিয়ালৈকে ন্যায় নাপায় আমি ৰুট ব্লকেট কাৰ্যসূচী আমি গ্ৰহণ কৰিছোঁ। অৰুণাচলৰ পৰা যিমান অহা যোৱা ৰাস্তা আছে, ৰুকচিন আমাৰ জোনাই সমজিলাৰ অন্তৰ্গত আমাৰ ৰুকচিন গেট, নাৰী, ডেকাপাম তেনেকুৱা যিমান আমাৰ অহা যোৱা ৰাস্তা আছে অৰুণাচলৰ পৰা আমি সব গেট আমি বন্ধ কৰিবলৈ আমি আগবাঢ়িছোঁ। অহাকালিৰ পৰা এই গেট বন্ধ কৰাৰ আমাৰ কাৰ্যসূচী আমাৰ আগবাঢ়ি যাব। অনিৰ্দিষ্ট কাললৈ আমাৰ এই গেট বন্ধ কাৰ্যসূচী আমাৰ অব্যাহত ৰাখিম বুলি আমি আজি ঘোষণা কৰিছোঁ। দুখৰ বিষয় আমি পুনৰবাৰ ক'ব বিচাৰোঁ যে মই কৈ গৈ আছোঁ যে মানুহৰ নিৰাপত্তা অৰুণাচলত নাই। মানৱতা এৰাই গৈছে অৰুণাচলত। মানুহৰ প্ৰতি দায়বদ্ধ দয়া মমতা একো নোহোৱা হৈ গৈছে অৰুণাচল প্ৰদেশত। সেইকাৰণে ক'ব বিচাৰোঁ তেনেকুৱা এটা চৰকাৰে ৰাজ্যৰ বা আমাৰ এই মানৱতাৰ কাৰণে কি কাম কৰিছে, কিন্তু এইটো অতি চিন্তনীয় বিষয় হৈ পৰিছে। সেইকাৰণে ব্যৰ্থ হৈছে অৰুণাচল চৰকাৰ, পেমা খাণ্ডু চৰকাৰে ব্যৰ্থ হৈছে। কেৱল পেমা খাণ্ডু বুলি নহয়, পূৰ্বৰ চৰকাৰখনে এনেকৈ ব্যৰ্থতা আমি দেখিবলৈ পাইছিলোঁ। পূৰ্বৰে পৰা অৰুণাচল চৰকাৰে কিন্তু মানৱৰ ওপৰত বা মানৱ জাতিৰ ওপৰত নিৰাপত্তা প্ৰদানৰ ক্ষেত্ৰত কিন্তু সম্পূৰ্ণৰূপে ব্যৰ্থতা তেওঁলোকে অৱলম্বন কৰি আহিছে। গতিকে অনুৰোধ কৰিব বিচাৰিছোঁ যে আপোনালোকে যি ধৰণে চৰকাৰখনক চলাই আছে, আপোনালোকে যি ধৰণে আপোনাৰ এই ৰাজ্যত মানুহৰ যি নিৰ্মমভাৱে বা বৰ্বৰভাৱে হত্যা কৰা হৈছে, গতিকে তাক আমি গৰিহণা দিছোঁ আৰু ধিক্কাৰ জনাইছোঁ। এনেকুৱা এটা বিফলতা সম্পূৰ্ণৰূপে বিফলতা হৈছে। আপোনালোকে দেখি আহিছে যে পূৰ্বৰ পৰা এই মানুহৰ প্ৰতি যি অত্যাচাৰ চলাই আহিছে অৰুণাচলত, মানুহৰ প্ৰতি দয়া মমতা একো নোহোৱা হৈ গৈছে অৰুণাচলত। হত্যাকাণ্ড, বিভিন্ন ধৰণৰ হত্যাকাণ্ড অৰুণাচল প্ৰদেশত সংঘটিত হৈ আহিছে। আমি এইটো দেখি আহিছোঁ আৰু পুনৰবাৰ এই ঘটনাকে আমি দেখিবলৈ পাইছোঁ। গতিকে অৰুণাচল চৰকাৰক ধিক্কাৰ জনাইছোঁ, চৰকাৰখনক আমি ধিক্কাৰ জনাইছোঁ। যিসকল এই হত্যাকাণ্ডত, এই বৰ্বৰ হত্যাকাণ্ডত যিসকল কালপ্ৰিট তাত জড়িত আছে তেওঁলোকক কোনোপধ্যে আঁৰি যাব নোৱাৰে। চৰকাৰখনে উচিত ব্যৱস্থা গ্ৰহণ কৰক, উচিত শাস্তি প্ৰদান কৰক। গতিকে দুগৰাকী এই যুৱকক নিৰ্মমভাৱে যি হত্যা কৰা হৈছে অৰুণাচল প্ৰদেশত, তেওঁলোকৰ ন্যায় যেতিয়ালৈকে আমি নাপাওঁ তেতিয়ালৈকে আমি এই ইনডিফিনিট আমাৰ ৰুট ব্লকেট কাৰ্যসূচী আমাৰ চলি থাকিব। অসমত কেন্দ্ৰীয় সমিতিয়ে ইতিমধ্যে সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। কেন্দ্ৰীয় সমিতিয়ে ইতিমধ্যে নিৰ্দেশনা প্ৰেৰণ কৰা হৈছে। ইটানগৰৰ পৰা অহা যোৱা যিমান আমাৰ অৰুণাচলৰ ৰাস্তা ঘাই পথ আছে, ভালুকপুং, ইটানগৰ আৰু বান্দৰদেৱা, আমাৰ এই জোনাই অঞ্চলত কেইবাটাও তেনেকৈ অৰুণাচলৰ পৰা অহা যোৱা আমাৰ ৰাস্তা আছে আৰু শদিয়াতো তেনেকুৱা আছে, কেইবাটাও আছে। যিমানখিনি আমাৰ অৰুণাচলৰ পৰা অসমলৈ অহা যোৱা যিমান আমাৰ পথ আছে বা ৰাস্তা পথ আছে, এই সকলোখিনি ৰাস্তা পথে
বন্ধ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে।